চৰাইদেউ দিচাংপানীত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱত অগণন লোকৰ ভিৰ পৰিলক্ষিত হৈছে। চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ দিচাংপানীত 18 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈকে 5 দিনীয়াকৈ অনুষ্ঠিত হৈ থকা মহোৎসৱস্থলীৰ চাৰিওদিশে স্থাপন কৰা হৈছে বাণিজ্য মেলাৰ লগতে খাদ্য মেলা। এই মেলাসমূহত বহু লোকৰ সমাগম হোৱা দেখা গৈছে। প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইৰ নেতৃত্বত অনুষ্ঠিত হৈ থকা সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ ৫ম বৰ্ষপূৰ্তি মহোৎসৱত চিত্ৰাংকন প্ৰতিযোগিতা, প্ৰকৃতিক লৈ আধুনিক গীতৰ প্ৰতিযোগিতা 3টা শাখাত নিশাৰলৈকে অনুষ্ঠিত কৰা হয়। আধুনিক গীতৰ প্ৰতিযোগিতাৰ পিছত অনুষ্ঠিত কৰা হয় কেইবাগৰাকী কণ্ঠশিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান। অনুষ্ঠানত অসমৰ লগতে কেইবাখনো ৰাজ্যৰ পৰা অহা অতিথিয়ে অংশগ্ৰহণ কৰে। নমস্কাৰ, অসমবাসী ৰাইজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ মহোৎসৱৰ আজি দ্বিতীয় দিন। দ্বিতীয় দিনৰ কাৰ্যসূচীত আমাৰ ৰাতিপুৱা সময়ত চিত্ৰাংকন প্ৰতিযোগিতা, কণ কণ শিশুসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈ গ'ল। তাৰ পৰৱৰ্তী সময়ত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ল আৰু এতিয়া আমাৰ প্ৰকৃতিৰ ওপৰত কিছুমান গীতৰ প্ৰতিযোগিতা চলি আছে আৰু ইয়াৰ পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন জনপ্ৰিয় শিল্পীয়ে সংগীত পৰিৱেশন কৰিব। আৰু মোৰ এইটো কাৰণে ভাল লাগিছে, ইয়াত এক সমন্বয় সৃষ্টি হৈছে। চাউলুং চুকাফাই যি সমন্বয় সৃষ্টি কৰিছিল, বিভিন্ন জাতি জনজাতিক একগোট কৰি এক সমন্বয় সৃষ্টি কৰিছিল ৰাজনৈতিকভাৱে, আৰু সেই ৰাজনৈতিক সমন্বয় ইয়াত সৃষ্টি হৈছে। সেইকাৰণে বিভিন্ন দল সংগঠন, বিভিন্ন ৰাজনৈতিক দলৰ নেতা সকলোবিলাক ইয়াত গোট খাইছে। আৰু শংকৰদেৱে যি সাংস্কৃতিক জৰিয়তে যি সমন্বয় সৃষ্টি কৰিছিল, সাংস্কৃতিক পথাৰখন সুদৃঢ় কৰি অসমীয়া জাতিটোক আগুৱাই নিছিল, সেই সমন্বয় ইয়াত দেখিবলৈ পাইছোঁ। সেইকাৰণে ভাল লাগিছে। আৰু অনাগত দিনত অসমবাসী ৰাইজৰ পৰা মই আশা ৰাখিছোঁ, সোণাৰু কাঞ্চন কৃষ্ণচূড়া পৰিয়ালক আপোনালোকে আশীৰ্বাদ কৰক। আমিও যেন এক সমন্বয় বাৰ্তাৰে আগুৱাই নি গোটেই প্ৰকৃতিখনক এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰি অসমখনক, বিশেষকৈ চৰাইদেউ জিলাখনক সোণাৰু কাঞ্চন কৃষ্ণচূড়া ৰঙীন ৰঙেৰে এক নতুন আভাস সৃষ্টি কৰি পৰ্যটকক আকৰ্ষিত কৰিব পাৰোঁ, ইয়াকে আশা ৰাখিলোঁ। ধন্যবাদ। জয় অসম।